হয়, আজিৰ পৰা নহয়, দৰাচলতে যোৱা 20 দিনমানৰ পৰা আমি নিৰ্বাচনী কাৰ্যসূচী লৈ আছোঁ। খোৱাং সমষ্টিৰ অন্তৰ্গত আজি এসপ্তাহ 10 দিন পূৰ্বে আমি এটা সাংগঠনিক সভাও পাতি গৈছোঁ, য'ত আমাৰ হাজাৰ হাজাৰ কৰ্মীয়ে অংশগ্ৰহণ কৰিছে। তাত আমি ট্ৰেইনিং প্ৰগ্ৰামো দিছোঁ যে আগন্তুক নিৰ্বাচনত আম আদমি পাৰ্টি কি ধৰণে আগবাঢ়িব, ৰণকৌশলখিনি আমাৰ কাৰ্যকৰ্তাসকলৰ লগত আলোচনা কৰা হৈছে। আৰু আজি এইটো হৈছে অসমতো কেজৰিৱাল এটা কেম্পেইন। এই কেম্পেইনিঙৰ অন্তৰ্গত আমি প্ৰতিজন ভোটাৰক চুবলৈ চেষ্টা কৰিছোঁ আৰু এখন গুহাৰি দি আম আদমি পাৰ্টিৰ ভাল যিখিনি গুণ আছে, এইখন চৰকাৰ অসমত কিয় লাগে আমি ৰাইজক বুজাবলৈ চেষ্টা কৰিছোঁ। নাই, কথাটো হৈছে যে তেখেতৰ বিৰুদ্ধেতো এই যুঁজটো নহয়। এই যুঁজটো হৈছে সাধাৰণ ৰাইজৰ যুঁজ। এই দুৰ্নীতিৰ বিৰুদ্ধে, এই ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে সাধাৰণ ৰাইজৰ যুঁজ। এতিয়া যিটো আমি ৰাইজে উন্নয়ন বিচাৰি আছে, যিটো উন্নয়ন যোৱা 10টা বছৰে ৰাইজে ভাবিছিলে হ'ব, উন্নয়ন হৈছে, কিন্তু বিজেপি কৰ্মী, বিজেপিৰ মন্ত্ৰী আৰু বিধায়কৰ লগত যিসকল ঘনিষ্ঠ হৈ আছে তেওঁলোকৰহে উন্নয়ন হৈছে, সাধাৰণ ৰাইজৰ উন্নয়ন হোৱা নাই। গতিকে এই উন্নয়নৰ কাৰণেহে ৰাইজে পৰিৱৰ্তন বিচাৰি আছে। গতিকে কেণ্ডিডেট যোনে নহওক, উন্নয়নৰ কাৰণেহে ৰাইজে ভোট দিব। গতিকে মোৰ দৃঢ় বিশ্বাস বিকল্প হিচাপে আম আদমি পাৰ্টিটোক বাছি ল'ব। মোক নিৰ্বাচিত কৰিব লাগে বুলি মই নকওঁ। আম আদমি পাৰ্টিটোক কিয় লাগে সেইটো নিশ্চিতভাৱে মই ক'ব বিচাৰিম। আম আদমি পাৰ্টিৰ যুঁজটোৱে হৈছে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ। পঞ্চায়তৰ পৰা লৈ, মিউনিচিপালিটিৰ পৰা লৈ প্ৰতিটা চৰকাৰী দপ্তৰ আপুনি যদি যায়, তাত যিটো দুৰ্নীতি চলি আছে, সেই দুৰ্নীতিটোৰ বিৰুদ্ধেই আম আদমি পাৰ্টিয়ে যুঁজি আছে। গতিকে আমি বিচাৰিছোঁ যে এই দুৰ্নীতিটো নাইকিয়া হওক আৰু এই দুৰ্নীতিটো কেৱল আৰু কেৱল আম আদমি পাৰ্টিয়ে নাইকিয়া কৰিব। আৰু তাৰ লগে লগে যিটো উন্নয়নৰ ৰাজনীতি দিল্লীত, পাঞ্জাৱত কৰি আহিছে, এই উন্নয়নৰ ৰাজনীতি অসমত হওক। আমাক ভাল স্কুল লাগে, আমাক ভাল হস্পিটেল লাগে, আমাৰ যিসকল চৰকাৰী বিষয়া আছে, বিষয়াসকলে দুৰ্নীতিমুক্ত এখন অফিচ দিয়ক, য'ত ৰাইজে গ'লে সকাহ পায়, ৰাইজৰ কাম হয়। তেনে দুৰ্নীতিমুক্ত এটা চৰকাৰ আমি বিচাৰিছোঁ আৰু এই এজেণ্ডা লৈহে আমি ৰাইজৰ মাজত গৈ আছোঁ। সেইটো তেওঁলোকৰ সিদ্ধান্ত হয়। মই কাৰোবাক নিষেধ কৰিব লাগে বুলি মই পোষকতা নকৰিম, কিন্তু সেইটো তেওঁলোকৰ দলীয় স্থিতি হয়। কিন্তু এটা বস্তু ঠিক, যিটো বিজেপিৰ যিটো ভোট বৰ্জন হৈ আছে, সেইটোহে আমি এটা ইংগিত পাই আছোঁ যে আজি জাতি জনগোষ্ঠীৰ লোকসকলক, প্ৰতিটা জাতি জনগোষ্ঠীৰ লোকসকলক যি ধৰণে প্ৰলোভন দি যি ধৰণে আঁচনিৰ ৰাজনীতি কৰি ঠগি আহিছে, ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে, আজি তেওঁলোকে ক্ষোভিত হৈ বিজেপিক ভোট বৰ্জন কৰিব লাগে বুলি আহ্বান জনাইছে। আনকি আজি এই পৰ্যায় পাইছে আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে ক'বলৈ বাধ্য হৈ গৈছে যে বিজেপিক ভোট দিব নালাগে। গতিকে কোন ধৰণে বিজেপি ভোট পাব মইতো বুজি নাই পোৱা, কোনটো অংকৰ পৰা বিজেপিয়ে ভোট পাব মইতো বুজি নাই পোৱা। জুবিন গাৰ্গে কোৱাৰ পিছত আৰু কাৰোবাৰ কিবা ক'বলৈ বাকী থাকিলে নেকি যে আমি বিজেপিক ভোট দিব লাগে এইটো কাৰণত? গতিকে বিজেপিৰ উৎখাত হোৱাটো একেবাৰে খাটাং।